বড়ভূমিত সলনি হ'ব ৰাজনৈতিক দৃশ্যপট বিজেপিৰ গৰাখহনীয়া একেখন নাওত উঠিব নেকি প্ৰমোদ আৰু সাগ্ৰামা সপোন চুৰমাৰ হ'ব নেকি বিজেপিৰ ৰাজনীতিত অসম্ভৱ বুলিবলৈ একোৱেই নাই স্থায়ী শত্ৰু অথবা স্থায়ী মিত্ৰ বড়ভূমিৰ ৰাজনীতিটো যেন সেয়াই হ'বলৈ গৈ আছে বিটিচি দখলৰ বাবে বাট চাই থকা বিজেপিৰ সন্মুখত এতিয়া তীব্ৰ প্ৰত্যাহ্বান বিজেপি এৰিলে বড়ভূমিৰ শিৱনাথ ব্ৰহ্মই শনিবাৰে গেৰুৱা পোছাক এৰি আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিলে জ্যেষ্ঠ নেতাগৰাকীয়ে আমি পলিটিক্স কৰিছোঁ যেতিয়া এটা আশা থাকে হ'বৰে বা এমএলএ হোৱা এমপি হোৱা সেইটোৰ কাৰণে সেই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে মই বিপিএফত যোগদান কৰিলোঁ একে সময়তে বিজেপিৰ আগ্ৰাসন ৰোধ কৰিবলৈ দুই বড়ো শক্তি বিপিএফ আৰু ইউপিপিএলক একত্ৰিত কৰিবলৈ আগবাঢ়ি আহিছে নিখিল বড়ো ছাত্ৰ সন্থা এই কথা ৰাজহুৱাভাৱে জনালে স্বয়ং বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে বৰফ গলিছে ইমান দিনে দুই মেৰুত থাকি ৰাজনৈতিক যুদ্ধত নামি অহা প্ৰমোদ বড়ো আৰু সাগ্ৰামা মহিলাৰীও যেন ক্ৰমাৎ ওচৰ চাপি আহিছে প্ৰথমে শুনক এই বিষয়ে কি ক'লে সাগ্ৰামা মহিলাৰীয়ে আপসু হোৱাটো বেয়া হোৱা নাই হ'ব লাগে কিন্তু ফাৰা নাই যে ইহঁতে আপসু প্ৰেচিডেণ্ট ডিফেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছোঁ ডিফেন বড়োকো কৈছোঁ মই বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাত যেন আপত্তি নাই ইউপিপিএলৰো শুকুৰবাৰে কোকৰাঝাৰত যেন তাৰেই ইংগিত দিলে ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৱে মই ধন্যবাদ জনাইছোঁ তেখেতৰ ময়ো দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি কিন্তু মই তেখেতক ইমান বছৰ পাই আহি যিটো বুজিলোঁ এতিয়া আপোনালোকে লগ পালে হয়তো তেখেতৰ ষ্টেটমেণ্টটো আৰু বদলি যাব বড়ো জনগোষ্ঠীৰ কাৰণে যিটো ভাল হয় বড়োলেণ্ডৰ ৩৫ লাখ জনসাধাৰণৰ যিটো ভাল হয় এই কামটোকে আমি কৰিবলৈ আহিছোঁ আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয় আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছোঁ যদিহে বড়োভূমিৰ দুই শক্তি এক হয় তেন্তে নিশ্চিতভাৱে সলনি হ'ব বড়োভূমিৰ নিৰ্বাচনী দৃশ্যপট চুৰমাৰ হ'ব বিজেপিৰ বিটিচি দখলৰ সপোন পিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ চেষ্টা সফল হয় নে নহয় সেয়া সময়তহে হ'ব লক্ষণীয় বাক্সাৰ পৰা সুবৰ্ণ পাঠক আৰু কোকৰাঝাৰৰ পৰা কনক বড়োৰ সহযোগত ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা